এখন ফুলাম ব্যৱস্থাৰে বাইদেউ সম্বৰ্ধনা জনোৱা হৈছে তাৰপিছতে লগতে আমাৰ মহাবিদ্যালয় কৰিছোঁ লগতে So if these elections are synchronized, people will not be able to they show their anger and frustration towards the government for the entire 5 years. So, and the second point is that India is not just a nation, but it's a patchwork of diverse diverse states and issues. So, if elections are synchronized, the national narratives might overshadow the regional voices. So, lastly, I would like to add for the conclusion that we as citizens of India, it's our duty to go through these discussions and judge whether what's right for the what's right for the people of India, and which supports the welfare of the people of India, not against India. With this, I sign off. Thank you, everyone. ৰাজ্য বা প্ৰত্যেকখন স্থানীয় বিভিন্ন ঠাইত ছমাহৰ মূৰত প্ৰায় দুবাৰকৈ ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত হয় আৰু যদি সেই বিভিন্ন চৰকাৰী ব্যক্তিসকল সেই নিৰ্বাচনৰ কামত জড়িত হৈ থাকিবলগীয়া হয় তেওঁলোকে নিজৰ কাম কৰিবলৈ উপযুক্ত সময় নাপায় সক্ষম হ'বলৈ গতিকে কি হয় দেশখনৰ উন্নয়নত বাধাৰ সৃষ্টি হয় গতিকে এক দেশ এক নিৰ্বাচন ব্যৱস্থাই এই ধৰণৰ বাধাসমূহ দূৰ কৰি দেশখনৰ উন্নতিত সহায় কৰিব পাৰে যদি মই ইয়াৰ বিৰোধী দৃষ্টিভংগীৰে চাবলৈ যাওঁ এক দেশ এক নিৰ্বাচন ব্যৱস্থাই কৰিব পৰা আটাইতকৈ ডাঙৰ ক্ষতিটোৱেই হৈছে ই আমাৰ সংবিধানখন কৰবাত নহয় কৰবাত সংবিধানৰ মহত্ব হ্ৰাস কৰিব পাৰে অধ্যক্ষ মহোদয় কাৰণ আমি যদি লক্ষ্য কৰোঁ ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰণয়ন কৰাৰ ফলত 1951 চনৰ পৰা 67 চনলৈকে ঠিকেই চলিছিলে কিন্তু 1967 চনৰ পাছত জনতা দলৰ যেতিয়া চৰকাৰখন ভাগি পৰিছিলে তেতিয়া ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন ব্যৱস্থা সমগ্ৰ প্ৰক্ৰিয়াটোৱে ভাগি পৰিছিলে যদি বৰ্তমান সময়তো এনেদৰে আধাতে চৰকাৰখন ভাগি পৰিবলগীয়া হয় তেনেহ'লে কি হ'ব আৰু অসমত 2029 চনৰ পৰা এই এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ ভাৰতত তাত যদি আমি সেই সময়ত অসমৰ প্ৰেক্ষাপটলৈকে চাওঁ অসমত যিখন চৰকাৰে শাসন কৰি থাকিব সেই চৰকাৰখনৰ বয়স হ'ব মাত্ৰ 3 বছৰ 3 বছৰ সেই চৰকাৰখন হয়তো ভংগ কৰিব লাগিব নতুবা সেই চৰকাৰখন ভংগ কৰিব লাগিব নতুবা সংবিধানখন সংশোধন কৰিব লাগিব সংবিধানখন যদি আমি সংশোধন কৰিবলৈ যাওঁ তাত আপোনাৰ সংখ্যাগৰিষ্ঠৰ মত প্ৰয়োজন হ'ব সংখ্যাগৰিষ্ঠৰ মত যদি তেওঁলোকে মত নিদিয়ে তাতো এক বেলেগ সৃষ্টি হ'ব অধ্যক্ষ মহোদয় গতিকে 2023 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে বুধবাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত 5জনীয়া সদস্যৰ এটা দল আয়োজন কৰি পেলাই এই যে এক ৰাষ্ট্ৰ এক নিৰ্বাচন এই বিষয়টিৰ সম্ভাৱনাৰ ওপৰত তেওঁলোকে মত পোষণ আগবঢ়াইছে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা পালন কৰি আহিছে ঐতিহাসিক লগতে আৰু বহুতো সমস্যাৰ সন্মুখীন হয় লগতে সংবিধানৰো কিছুমান আজি সমগ্ৰ ভাৰতবৰ্ষতে বিকশিত ভাৰত যুৱ সংসদৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে আমাৰ মহাবিদ্যালয়টো দুদিনীয়া কাৰ্যসূচীৰে আজি আৰু কাইলৈ আমি 150জন প্ৰতিযোগীক যুৱতীক দুটা ভাগত ভাগ কৰি পেলাই আমি নিমন্ত্ৰণ জনাইছোঁ তাৰে আজি 75জনে অংশগ্ৰহণ কৰিছে মাজুলী জিলাৰ মাজুলী মহাবিদ্যালয় উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় আৰু জেংৰাইমুখ মহাবিদ্যালয় 3খন মহাবিদ্যালয়ৰ 75গৰাকী যুৱক যুৱতীয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ঠিক তেনেধৰণে কালিলৈ আমাৰ পূব মাজুলী মহাবিদ্যালয় ৰঙাচাহী মহাবিদ্যালয় মাজুলী কালচাৰেল ইউনিভাৰ্চিটি যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা আমাৰ জুৰি মেম্বাৰসকলে 10গৰাকী নিৰ্বাচন কৰি পেলাই ৰাজ্যিক পৰ্যায়লৈ তেওঁলোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোৱাৰ সুবিধা পাব গতিকে মই যুৱক যুৱতীসকলে আজি এই যুৱ সংসদত অংশগ্ৰহণ কৰি যি তেওঁলোকৰ সহযোগিতা দেখুৱাইছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষৰ লগতে আমাৰ শিক্ষক কৰ্মচাৰী আৰু প্ৰত্যেকখন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ কাৰ্যক্ৰম বিষয়া আৰু অধ্যক্ষ মহোদয়সকলে যি আমাক সহযোগিতা যোগালে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে ভাৰতবৰ্ষৰ যুৱ কল্যাণ
আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত এই যি বৃহৎ কাৰ্যসূচী লৈছে সমগ্ৰ ভাৰতবৰ্ষত তাৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ লগতে ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু আমাৰ সহযোগী অনুষ্ঠান নেহৰু যুৱকুণ্ডকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আজিৰ বিষয়টো আছিলে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰা এই থিমটোৰ ওপৰতে প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে 3 মিনিট সময়ত তেওঁলোকে বক্তৃতা আগবঢ়াব সপক্ষে হওক বা বিপক্ষে হওক তাৰ ওপৰত নিৰ্ভৰ কৰি 10গৰাকীক নিৰ্বাচন কৰা হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আজি ইউথ পাৰ্লিয়ামেণ্ট বিকশিত ভাৰতৰ এক লক্ষ্য এই লক্ষ্য হিচাপে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ পূব মাজুলী মহাবিদ্যালয় কেন্দ্ৰ হিচাপে বাছনি কৰিছে আৰু তাৰে আমাৰ দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে এই দুদিন ক্লোজিং চেৰেমনি হ'ব আমি কেন্দ্ৰীয় চৰকাৰৰ এইটো এটা প্ৰয়াস যে বিকশিত ভাৰত 2047 যি লক্ষ্য সেই লক্ষ্য পূৰণৰ উদ্দেশ্যে যুৱক যুৱতীসকলৰ তেওঁলোকৰ মনৰ ভাৱবিলাক ব্যক্ত কৰাৰ এক মঞ্চ আজিৰ দৰে অনুষ্ঠানৰ মাধ্যমে তেখেতসকলে দিব বিচাৰিছে সকলোৰে মনৰ কথাবিলাক তেওঁলোকে জানিব বিচাৰিছে আৰু ইয়াৰ পৰা আমাৰ 10জনকৈ বাছনি কৰা হ'ব এই 10জনক আকৌ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাছনি লৈ যোৱা হ'ব আৰু তেওঁলোকৰ মন্তব্যসমূহ তেওঁলোকে দাঙি ধৰিব গতিকে আমি কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ প্ৰয়াসে যাতে বিকশিত ভাৰতৰ যি স্বপ্ন সেই স্বপ্ন সফল ৰূপায়িত হয় ধন্যবাদ আমাৰ ৭৪জন 76 কেণ্ডিডেটে আমাৰ অংশগ্ৰহণ কৰিছে আৰু কাইলৈও আছে সেইমতে টোটেল 100জন কেণ্ডিডেটক আমি 150 আমি বাছনি কৰি লৈছোঁ চিলেক্ট কৰিছোঁ তাৰ পৰৱৰ্তী কাইলৈ অনুষ্ঠিত হ'ব আমাৰ ইয়াত মুঠতে কলেজ হিচাপে আমাৰ 6খন মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় আমাৰ ইয়াৰ মাজত সোমাই আছে আৰু সকলোৱে আজি অংশগ্ৰহণ কৰিছে আমাৰ পূব মাজুলীৰ লগতে থাকি যোৱা কেণ্ডিডেটসকলো কাইলৈ আমাৰ অনুষ্ঠিত হ'ব ধন্যবাদ